জানিব বিচাৰিছো ইতিমধ্যে ঘোষণা কৰিছে মিত্ৰতা ভংগৰ কথা অখিল গগৈ প্ৰিয়ংকা এই মুহূৰ্তত অখিল গগৈ লম্ফজম্ফ অন্ত পৰিছে ইতি পৰিছে বিগত দুটা মাহে অখিল গগৈ লম্ফজম্ফ কৰি আছিল মিত্ৰতা হ'ব গৌৰৱ গগৈ মিত্ৰতাৰ আশ্বাস দি আছিল আৰু সেই মিত্ৰতা আনুষ্ঠানিকভাৱে এই মুহূৰ্তত জতি পৰিছে অখিল গগৈয়ে গৌৰৱ গগৈ দাম্ভিকতাৰ বাবেই মিত্ৰতা নহল বুলি আনুষ্ঠানিকভাৱে সংবাদ মাধ্যমৰ আগত ঘোষণা কৰিছে আৰু গৌৰৱ গগৈক আৰু ৰকিবুল হুছেইনক তীক্ষ্ণ সমালোচনা কৰিছে লগতে অখিল গগৈয়ে এই কথাটো কৈছে যে এপিচিচিৰ সভাপতি পদ পোৱাৰ পাছতেই গৌৰৱ গগৈ যথেষ্ট অহংকাৰ হ'ল ৰাইজৰ দলে মিত্ৰতাৰ নামত কেৱল ত্যাগ আৰু ত্যাগ কৰিলে কিন্তু গৌৰৱ গগৈয়ে ত্যাগ কৰিবলৈ সাজু হৈ নাথাকিল যাৰ বাবে এটা সমষ্টিক লৈ ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা নহল এই আনুষ্ঠানিক খবৰ এই অখিল গগৈ আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যিগৰাকী অখিল গগৈ বিগত প্ৰায় 10টা দিনে এই মিত্ৰতাৰ খাতিৰতেই মৌন হৈ থাকিবলগীয়া হৈছিল কাজিৰঙা অৰ্কিড পাৰ্কতে এক প্ৰকাৰ বন্দী হৈ থাকিবলগীয়া হৈছিল এই আনুষ্ঠানিক ঘোষণা মুহূৰ্তত কৰিছে মোৰ সৈতে মৃদুপৱন বৰা আছে মৃদুপৱন বৰা আপোনাৰ হাতত ৰাইজৰ দলৰ সকলোখিনি তথ্য আছে অখিল গগৈ সংবাদ মাধ্যমৰ আগত সকলোখিনি কথাই কৈছে কংগ্ৰেছক যথেষ্ট পৰিমাণে গালি পাৰিছে গৌৰৱ গগৈক দাম্ভিক নেতা বুলি কৈছে কিয় এই গোটেই কথাখিনি ক'বলগীয়া হ'ল চাওক বিক্ৰম চাওক যে দীৰ্ঘদিন ধৰি এই যি কংগ্ৰেছ আৰু ৰাইজৰ দলৰ যি মিত্ৰতা সেই মিত্ৰতা কেন্দ্ৰিক বিবাদ সংঘাত বিভিন্ন ধৰণে চলি আছিলে আৰু আজিৰ অখিল গগৈ ইভেন এনেকুৱা ধৰণে এটা ঘোষণা কৰিছিলে যে তেওঁ এইবাৰ যি বিধানসভা নিৰ্বাচন ব্ৰেণ্ড এম্বেচাডাৰ হ'ব অৰ্থাৎ ব্ৰেণ্ড এম্বেচাডাৰ হোৱাৰ যিটো সপোন আছিলে সপোন যেনে এইবাৰ থান বান হৈ পৰিছে এই অখিল গগৈ আৰু তেওঁলোকে এই যি 4 পৃষ্ঠা জোৰা যিখন তেওঁলোকৰ বিবৃতি এই বিবৃতিত তেওঁলোকে কেইবাটাও কথা উল্লেখ কৰিছে তেওঁলোকে যিবিলাক সংবাদ মাধ্যমত জনাই আহিছিলে যে প্ৰথমতে তেওঁলোকে 27খনৰ পৰা আকৌ কমি আহি 15খন পাইছিলে 15খনৰো আৰু তললৈ নামিছিলে গৌৰৱ গগৈ 13খন আসন দিবলৈ বিচাৰিছে তাৰ ভিতৰত 9খন আসনেই তেওঁলোকৰ অপচন্দ অৰ্থাৎ 4খন আসনে পচন্দ এইটো কথা তেওঁলোকে উল্লেখ কৰিছে লগতে তেওঁলোকে কৈছে যে 2021ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে আমাক বিশ্বাসঘাতকতা কৰিছিল পৰৱৰ্তী সময়ত 2021ৰ উপ নিৰ্বাচনত 5খন আসনৰ ভিতৰত কেৱল ডিমৌ সমষ্টিটো বিচাৰিছিল ৰাইজৰ দলে আৰু সেই ডিমৌৰ সমষ্টিত তেওঁ কিমান ভোট পাইছিল যে কংগ্ৰেছ দলে লাভ কৰিছিল 5খন আসনৰ ভিতৰত কেৱল ডিমৌ সমষ্টি আমি বিচাৰিছিলোঁ নিদিলে সেই নিৰ্বাচনত কংগ্ৰেছে পাইছিল 5892টা ভোট সেইটো উপ নিৰ্বাচনৰ কথা কৈছে 2021 চনৰ ৰাইজৰ দলে পালে 24000 ভোট ধৈৰ্য কোৱাৰ তাত প্ৰাৰ্থী আছিল ৰাইজৰ দলে তেওঁ 24000 ভোট লাভ কৰিছে য'ত নেকি বিজেপিৰ প্ৰাৰ্থী আছিল সুশান্ত বুঢ়াগোহাঁই সেই সময়ত তাৰ পিছতো 2026 চনৰ বিধানসভা নিৰ্বাচনত গৌৰৱ গগৈ আমাক ডিমৌ এতিয়া যিটো আগৰ পূৰ্বৰ থাউৰা সেই সমষ্টি এৰি দিবলৈ অনুৰোধ জনালে আমি এৰি দিলোঁ অৰ্থাৎ তেওঁলোকে যিটো দাবী কৰিছিলে ডিমৌ সমষ্টিটো কিন্তু ৰাইজৰ দলৰ যিটো দাবী কৰিছিলে সেই সমষ্টি কংগ্ৰেছে এৰি দিলোঁ বুলি ক'লে কিন্তু ইয়াৰ পিছতো অৰ্থাৎ এইটো তেওঁলোকে এৰি দিলে ঠিকে আছে কিন্তু বাকী যিবিলাক সমষ্টি তেওঁলোকে দাবী কৰিছিলে এই দাবী কৰা সমষ্টিসমূহ ক'ৰবাত নহয় ক'ৰবাত গৌৰৱ গগৈৰ যি দাম্ভিকতাৰ বাবে তেওঁ পুনৰ কৈছে যে গৌৰৱ গগৈ দাম্ভিকতাৰ AICCৰ ক্ষমতাৰে বলিয়ান হৈ বিহালীৰ যিটো উপ নিৰ্বাচন সেই বিহালীৰ উপ নিৰ্বাচনৰ কথাও তেওঁ উল্লেখ কৰিছে অৰ্থাৎ এক প্ৰকাৰ গৌৰৱ গগৈক তেওঁ সমালোচনা কৰিছে যিটো ইতিমধ্যে বিক্ৰমে কৰিছে দাম্ভিকতাৰ কথা কোৱা হৈছে ক'ৰবাত দুই দাম্ভিকতা মিলি গৈছে এফালে অখিল গগৈ লম্ফজম্ফৰ দাম্ভিকতা আনফালে গৌৰৱ গগৈক আকৌ সমালোচনা কৰিছে দাম্ভিকতাৰ কথা কৈছে এইখিনি হৈছে বিহালীৰ উপ নিৰ্বাচনৰ যিখন নাটক আছিল মিত্ৰতাৰ যিখন নাটক সেই নাটকখনৰ পিছৰ পৰা কিন্তু বিৰোধীৰ এই মিত্ৰতাটো কিন্তু ক'ৰবাত ৰাইজে অকণমান বিশ্বাসত ল'বলৈ টান পাইছিল হয় চাওক একে ৰাতিৰ ভিতৰতে কেনেধৰণে বিহালী উপ নিৰ্বাচনৰ সময়ত গোটেই নিৰ্বাচনী পটভূমিটো সলনি হৈছিল যিগৰাকী জয়ন্ত বৰা তেওঁ বিজেপিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিল যেতিয়া বিজেপিয়ে তেওঁক প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰিলে তাত দিগন্ত ঘাটলক প্ৰাৰ্থিত্ব হিচাপে তেওঁক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিলে তাৰ পৰৱৰ্তী সময়ত একে ৰাতিতে দিল্লীলৈ নি তেওঁক যোগদান কৰোৱাৰ পিছতে তেওঁক প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিলে কংগ্ৰেছে আৰু তেতিয়াই গম পোৱা গৈছিল যে এই যিটো উপ নিৰ্বাচন সেই সময়ত কিন্তু ভূপেন বৰাই এটা সবল স্থিতি লৈছিলে এইটো ক'বই লাগিব আৰু আজিৰ দিনতো ভূপেন বৰাই সেই কথাটো কৈ থাকে তেওঁ যিহেতু মিত্ৰতাৰ স্বাৰ্থত তাৰ CPIMLক সেই সমষ্টি এৰি দিব বিচাৰিছে বিহালী সমষ্টিটো কিন্তু গৌৰৱ গগৈ সেইটো সময়ত এই সংঘাত এটা সৃষ্টি কৰি জয়ন্ত বৰাক প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল আৰু পৰাভূত হৈছিল আৰু তাৰ পৰৱৰ্তী সময়ত তেতিয়া অসমৰ ৰাইজে বুজিছিল যে এই যি মিত্ৰতাৰ খোৱা কামোৰা আৰু মিত্ৰতা কেন্দ্ৰিক যিবিলাক বিবাদ বা সংঘাত এইবিলাক একমাত্ৰ এক প্ৰকাৰ সঁচাকৈ ভেকু বাওনা বা নাটক হৈ পৰিছিল যি সময়ত অসম জাতীয় পৰিষদৰ সৈতে কংগ্ৰেছৰ এটা মিত্ৰতা সম্পূৰ্ণ হৈছে বা তেওঁলোকে কেইবাখনো আসন দিছে তেওঁলোকক আৰু সেই আসনসমূহত যেতিয়া এখন প্ৰাৰ্থীলৈকে ঘোষণা কৰিলে 42জনে তাত আচলতে ৰজাপৰ কোনো এটা দল তাত নাই অজাপৰ কোনো এটা সমষ্টি তাত কিন্তু অন্তৰ্ভুক্ত হৈ থকা নাই সেই সময়ত কিন্তু ৰাইজৰ দলৰ লগত কিয় এই কথাখিনি নহ'লে তাৰপিছত আৰু এটা কথা আহিছে যে যিটো বিজেপিয়ে যিটো নেৰেটিভ সৃষ্টি কৰিছে মিয়া প্ৰধান যিটো সমষ্টি সংখ্যালঘুৰ প্ৰধান সমষ্টিত আচলতে তেওঁলোকৰ প্ৰত্যেকৰে চকু এই সমষ্টিসমূহক লৈ ইতিমধ্যে বিক্ৰমে আমাৰ সংসদত কৈ থৈ গৈছে যে ধিং যিটো সমষ্টি সেই লৈ বিবাদ আছে দুইটা দলৰ মাজত
একে সময়ত মন্দিয়া য'ত নেকি চেয়াৰমান আলীক তেওঁলোকে জইন কৰাই তেওঁলোকে পাৰ্টি প্ৰক্ষেপ কৰাৰ কথা কৈছিল তাৰ লগতে আৰু কেইবাটাও এনেকুৱা ধৰণৰ দৌলগাঁও আছে নাওবৈচা আছে এই ধৰণৰ কেইবাটাও সমষ্টি আছে য'ত নেকি তেওঁলোকে আগতেই তেওঁলোকে পাৰ্টি প্ৰক্ষেপ কৰি পৰৱৰ্তী সময়ত মিত্ৰতাৰ কথা কৈছে একে সময়তে এটা প্ৰশ্ন আচলতে অখিল গগৈ এইটো সময়ত এইকাৰণে ক'ব পাৰিব যি সময়ত তেওঁ মিত্ৰতাৰ কথা কৈ আছে সেই সময়ত কিন্তু এইগৰাকী অখিল গগৈ কংগ্ৰেছক আজি সমালোচনা কৰিছে বা দাম্ভিকতাৰ কথা কৈছে গৌৰৱগৈ একে সময়তে কিন্তু তেওঁ মিত্ৰতাৰ ধৰ্ম পালন কৰা নাছিল এইকাৰণে পালন কৰা নাছিল যি সময়ত তেওঁলোকৰ মিত্ৰতাই হোৱা নাছিল আসন বুজাবুজি হোৱা নাছিল সেই সময়ত কিন্তু তেওঁলোকৰ কিছুমান দলত কিছুমান সমষ্টিত গৈ প্ৰাৰ্থী ঘোষণা কৰিছে মিত্ৰতাৰ গোটেই জটিলতাটো কিন্তু ৰাইজৰ দলৰ ফালৰ পৰা অখিল গগৈ কিন্তু বৃদ্ধি কৰি লৈছিল অখিল গগৈ নিৰ্বাচনী প্ৰচাৰ যেতিয়া চলাবলৈ গৈছিল নিৰ্বাচনৰ কুচকাৱাজ যেতিয়া আৰম্ভ কৰিবলৈ গৈছিল নাওবৈচাত গ'ল ডক্টৰ হৰিকান্ত দাসক প্ৰাৰ্থী ঘোষণা কৰি থৈ আহিলে জলেশ্বৰ সমষ্টিত গৈ প্ৰাৰ্থীৰ কথা এক প্ৰকাৰ ঘোষণা কৰিছে সংখ্যালঘু সমষ্টি যিকেইটাত গৈছে আটাইকেইটা সমষ্টিতে প্ৰাৰ্থী ঘোষণা কৰিছে মন্দিয়া সমষ্টিত প্ৰাৰ্থী ঘোষণা কৰি দিলে ঢিঙত প্ৰাৰ্থী ঘোষণা কৰি দিলে এনেকুৱা ধৰণে প্ৰায়সমূহ সমষ্টিত প্ৰাৰ্থী ঘোষণা কৰি দিলে গতিকে মিত্ৰতাৰ কথা বতৰা চলি আছে কথা বতৰা চলি থকাৰ পূৰ্বে প্ৰাৰ্থী ঘোষণা হ'ব আৰু তাৰ পাছত মিত্ৰতা হ'ব কোনোবা মূৰ্খ হৈ গৈছে নেকি এইটোৱে প্ৰশ্ন যে তেওঁলোকে মাৰ্ঘেৰিটা যিটো মাৰ্ঘেৰিটা তেওঁলোকে ৰাহুল চেট্টিক যোগদান কৰালে তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিল তাৰ পৰৱৰ্তী ৰেগিং কাণ্ডৰ লগত তেওঁ জড়িত হৈ থকা কিছু অভিযোগ আছে তেওঁ গ্ৰেপ্তাৰ হৈছিলে সেইগৰাকী ৰাহুল চেট্টিক তেওঁলোকে যোগদান কৰি তাত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল তেতিয়ালৈকে তেওঁলোকৰ মাজত কোনো ধৰণৰ আসন বুজাবুজি হোৱা নাছিলে এক নম্বৰ সমষ্টি হৈছে এটা মাৰ্ঘেৰিটা তাৰপিছত আপুনি নাওবৈচাৰ কথা ডক্টৰ হৰিকান্ত দাসক তেওঁলোকে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিলে তাৰপিছত আকৌ তেওঁলোকে আলোচনাৰ কথা কয় মিত্ৰতাৰ কথা কয় এয়া অখিল গগৈৰ যিটো মিত্ৰতাৰ তেওঁৰ যিটো নিয়ম বা তেওঁৰ যিটো যেনেধৰণে চলাই আছিলে ইকনলজিটো এইটো আছে তাৰপিছত দৌলগাঁৱত তেওঁলোকে আজিজুৰ ৰহমানক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিলে তাৰপিছত চেয়াৰমান আলীক মন্দিয়া তাৰপিছত যদি আপুনি এই আব্দুল ৰছিদ মণ্ডল যিগৰাকী কংগ্ৰেছৰ বিধায়ক আছিল তেওঁক যোগদান কৰি তেওঁলোকে পূব গোৱালপাৰা বিচাৰিলে অৰ্থাৎ ক'ৰবাত নহয় ক'ৰবাত আজি যি ধৰণে গৌৰৱ গগৈক সমালোচনা কৰিছে একে সময়তে কিন্তু মিত্ৰতাৰ লৈ বা তেওঁলোকৰ মাজত যিখিনি দুমুজা বা যি জটিলতাৰ সৃষ্টি কৰিছে তাৰ আঁৰৰ ব্যক্তিজন কিন্তু অখিল গগৈ নিজেই মোৰ কথাটো এইটো থাকিব অখিল গগৈ আজি কৈছে যে অখিল গগৈ ৰাইজৰ দলে মিত্ৰতাৰ নামত ত্যাগে কৰিলে কিন্তু গৌৰৱ গগৈ কোনো ধৰণৰ ত্যাগ কৰিব নিবিচাৰিলে এতিয়া কথাটো হ'ল অখিল গগৈ ক'ত ত্যাগ কৰিলে যদিহে মিত্ৰতা বুজা পৰাৰ দৰে আগবাঢ়িব লাগিছিল বুজা পৰাৰ মাজে আগবাঢ়িব লাগিছিল ত্যাগৰ মাজেৰে আগবাঢ়িব লাগিছিল তেনেহ'লে সমষ্টিকেইটাত আগতীয়াকৈ প্ৰাৰ্থী ঘোষণা কৰিব নালাগিছিল সেইটোতো ব্লেকমেইলিং হৈছিল এক প্ৰকাৰ হয় চাওক এতিয়াও চাওক যে আপুনি মৰিয়নি সমষ্টি তেওঁলোকে মৰিয়নি সমষ্টিত ডক্টৰ জ্ঞানশ্ৰী বৰাক প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে তেজপুৰ সমষ্টিটো কংগ্ৰেছে এৰিলে নে নেৰিলে আমি গমেই নাপালোঁ কিন্তু তেজপুৰ সমষ্টি তেওঁলোকে বৰচলাৰ কথা লাগি থাকোঁতে এইফালে তেজপুৰত আহি অলকনাথক তেওঁলোকে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিলে তেওঁলোকৰ যি 11জনীয়া প্ৰাৰ্থী তালিকা তাতো আমি দেখিবলৈ পোৱা গৈছে যে যিসমূহ তেওঁলোকে দাবী কৰি আছিলে সেই সমষ্টিসমূহ দিছে নে কংগ্ৰেছে নাই দিয়া আমি গম নাপাওঁ বা তেনেধৰণৰ কোনো সংবাদ মাধ্যমে বিবৃতি দিয়া নাই বৰঞ্চ তেওঁলোকে কেৱল মাত্ৰ মাৰ্ঘেৰিটাক বাদ দি 10টা সমষ্টি এনেকুৱা আছে যিকেইটা সমষ্টিলৈকে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে কিন্তু তাৰ এটাও এনেকুৱা নিৰ্দিষ্ট সমষ্টি নাই যিকেইটা সমষ্টিত আচলতে কংগ্ৰেছে এৰি দিছে বা তেওঁলোকক সেই কথা তেওঁলোকে এটা বিবৃতি জাৰি কৰিছে বা এটা আনুষ্ঠানিক মিত্ৰতা হৈছে এইটো ধৰক কোনো আলোচনা হোৱা দেখিবলৈ পোৱা নগ'ল তাৰ পৰৱৰ্তী সময়ত দেখিবলৈ পোৱা গ'ল তেওঁলোকে 11জনী এটা তালিকা প্ৰকাশ কৰিলে তাত খালি বাকী ৰ'ল যিটো শিৱসাগৰ সমষ্টিত য'ত নেকি ৰাইজৰ দলৰ যিগৰাকী প্ৰাৰ্থী সেই যিগৰাকী সভাপতিৰ যিটো সমষ্টি এইটো বাদ পৰি ৰ'ল আনহাতে আপোনাৰ যিটো চেয়াৰমান আলীৰ কথা কৈছে সেই সমষ্টিত তেওঁলোকে বাদ পৰি যিখন তালিকা প্ৰকাশ কৰিলে সেয়া আমি দেখিবলৈ পোৱা গ'ল ক'ৰবাত নহয় ক'ৰবাত আচলতে এই যিটো আজি অখিল গগৈ ইমান দিনে যিখিনি কথা কৈ আছে এই কথাখিনিয়ে আচলতে এটা কথা বুজায় যে ইয়াত কোনোবা